Praise the Lord, Jai Masih ki. My dear friends, কি মানুহ মৰাৰ পিছতে ভূত হয় নেকি? আলাক ৰিলিজনছ পৰা আনখান চাইছে বুলি মানে হিন্দুজিম খান বিশ্বাস কৰে। হিন্দুজিমতে কয় কি মানুহ মৰাৰ পিছতে হ'লে মানুহটো প্ৰেতা হয়, মতলব কি ৰেষ্টলেছ স্পিৰিট হৈ যায়। যেতিয়া বুদ্ধিজিমতে হ'লে মানে এটা হাংগ্ৰি গ'ষ্ট লাম কৰি কিনে আছে, এইটো লগা মতলবটো আছে কি মানুহটো হ'লেতো ৰিবাৰ্থ চাৰ্কলিংকে আহি গৈছে, নতুন জনম ল'ব কৈ কিনে সেইটো মানে এইটো কৰে। ভূত লগা এইটো কাৰণে ইছলামতে কয় কি মৰা মানুহ লগা আত্মাটো বাৰজাকতে যায়, জিউতে যায়, মতলব তাইখানটো হ'লে নতুন জনম ল'ব আৰু তাইখান ল'ব কৈ কিনে। Christianity আমি খান চাইছোঁ বুলি মানে Christianity আমি চাইছোঁ বুলি মানে তাই খ্ৰীষ্টানছ খান হ'লে মানুহ বাইবেলতে লিখা নিচিনা বিশ্বাস কৰে কি একবাৰ মানুহ জনম হোৱাৰ পিছত মৰাটোতেই আছে, তাৰপিছত তাই লগা জাজমেণ্ট হ'ব এনাইছে। এইটো চব ৰিলিজনছ খান চাইছে বুলি মানে পায় কি মষ্টলি ৰিলিজন বিশ্বাস কৰি কি মানুহ লগা আত্মাটো হ'লে মানে ভূত নহয় কৰি। তো আজি আপুনি আৰু মই আৰু আলাক আলাক মানুহ খান যিটো দেখিবলৈ পাই আছে, এইটো খানটো কি আছে? এইটো খান জানিবলৈ মন আছে কৰি মানে আপুনি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰিব লাগিব। এইটো চেনেল লগা বেল আইকন নটিফিকেশ্যন বেল আইকন দবাই দিব যাতে এইটো ফুল ভিডিঅ' আপলোড হ'বলৈ আছে জলদি আপুনি এইটো ফুল জানিব পাৰে। যদি আপুনি জানিব আপুনি ছাৰপ্ৰাইজ হ'ব এইটো কথা বিচাৰিতে জানি কিনে।